তেজপুৰ বুলি কোৱাৰ লগে লগে শোণিতপুৰ বুলি কোৱাৰ লগে লগে আমি স্বাভাৱিকতে জ্যোতি বিষ্ণু আৰু ফণী ককাইদেউৰ নামটো মনলৈ আহিবই আহি এখন সংস্কৃতিবান জিলা অকল গীত মাতৰ সংস্কৃতি নহয় মানুহৰ মনবোৰ সংস্কৃতিবান ইয়াৰ আশে পাশে থকা পৰিৱেশ পৰিস্থিতিৰ সংস্কৃতি পৰিৱেশ পৰিস্থিতি খুব সুন্দৰ চাফা চিকুণ মানুহৰ মনবোৰ চাফা চিকুণ খুব ভাল লাগে তেজপুৰৰ নিশ্চিতভাৱে এটা নাম আছে আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল আমি যি ঠাইত অধিৱেশন অনুষ্ঠিত কৰিম জামুগুৰি হাটৰ এই ধৰাইবেল জামুগুৰি হাট বুলি কোৱাৰ লগে লগে অসমৰ এটা ঐতিহ্যপূৰ্ণ এখন ক্ষেত্ৰ অসমৰ ঐতিহ্যপূৰ্ণ এটা গৌৰৱময় এটা ক্ষেত্ৰ এখন যে 1200 ভাওনাৰ সমন্বয় ক্ষেত্ৰ জামুগুৰি হাট বুলি ক'লে আৰু তাকো ক'বলৈ নতুনকৈ চিনাকি দিবলৈ একো কথাই নাথাকে জামুগুৰি হাটেই আচলতে 1200 ভাওনাৰ সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ স্বৰূপ গতিকে এইখন সমন্বয় ক্ষেত্ৰত জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত ফণী ককাইদেউৰ সমন্বয় ক্ষেত্ৰত আমি ইয়াত উপস্থিত হৈছোঁ আমি সাংস্কৃতিক এটা মন লৈ আমি উপস্থিত হৈছোঁ যেতিয়া এই অধিৱেশন নিশ্চিতভাৱে খুব সুন্দৰ অধিৱেশন হ'ব এয়া আমাক কৈ আছে মনটোৱে বাৰে বাৰে কৈ আছে এখন সুন্দৰ অধিৱেশন অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন বুলি কোৱাৰ লগে লগে লোকে লোকাৰণ্য এটা পৰিৱেশ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন মানেই মানুহৰ বহুদিনীয়া কল্পনা পূৰণ কৰাৰ এটা আশা ভৰসাৰ কথা যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন হ'ব ইয়াত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগী বা সকল বুলি নহয় সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো মানুহৰ উপস্থিতি আৰু সকলোৰে সমাগম শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনলৈ মানুহৰ এই অধিৱেশন দেখিবৰ কাৰণে অধিৱেশনলৈ আহিবৰ কাৰণে মানুহৰ কিমান যে হেঁপাহ কিমান যে উৎসাহ কিমান যে উদ্দীপনা এটা বছৰজোৰা প্ৰস্তুতি যে আমি অধিৱেশনলৈ যাম